টিকিট সংগ্রহ করুন। আসন পাতা আছে, আসন গ্রহণ। আপনি কি নমস্কাৰ আপোনালোকৰ যোগেদি কিছু অসম তথা জিলা বিশেষকৈ নামনিবাসী ৰাইজক বিশেষকৈ আমাৰ যিসকল আমাৰ অসমৰ জনসাধাৰণৰ প্ৰতি আমাৰ আন্তৰিক সন্মান অভিনন্দন আৰু বিহুৰ প্ৰাণভৰা মৰম থাকে। আজি অহাকালি আমাৰ নতুন বছৰ শুভাৰম্ভণি হ'ব আৰু আমাৰ বাংলা আজি সংস্কৃতি বুলি কয়। আজি অসমৰ যিটো পৰম্পৰা বিহু, তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসী নামনিবাসী ৰাইজক প্ৰাণভৰা শ্ৰদ্ধা ভক্তি আৰু জ্ঞাপন কৰিলোঁ। লগে লগে পৰৱৰ্তী প্ৰাৰ্থনা থাকি অহা নতুন বছৰ আমি সকলো যে সুকলমে জীয়াই থাকিব পাৰোঁ, সুস্থ হ'বলৈ জীয়াই থাকিব পাৰোঁ, পৰৱৰ্তী প্ৰাৰ্থনা। চৰক পূজা উপলক্ষে আপুনি কি কয়? চৰক পুজা এইটো আমাৰ ধৰ্ম হয়, এইটো আমাৰ কৰ্তব্য হয়। ধৰ্ম আমাক প্ৰেৰণা দিয়ে, ধৰ্ম আমাক পথ দিয়ে। প্ৰতিবছৰে এইবাৰো ভালুকবাৰী ময়দানত এক অভিলেখ চৰক পূজা উদযাপন হৈছে, যিটো অসমত উদযাপন হৈছে। নামনিফালেও বহুত চৰক পূজা হৈছে, চলি আছে। মই গৈছোঁ কেতিয়াবা ঠাইত, ইয়াৰ পৰা চেংচেংলৈ যাওঁ, ৰাণীপুখুৰী যাওঁ। কিন্তু ধৰ্ম আমাৰ আছে, ধৰ্ম আমাৰ মানিব লাগিব। এইটো আমাৰ শান্তি দিয়ে, পৰি দিয়ে। তাৰ কাৰণে বিশেষকৈ এই বহুত দীঘলীয়া এটা চৰক পূজা হয়, ডাঙৰ পূজা হয়। ইয়াত মেলাও আছে। মেলা মানে সমন্বয়, মেলা মানে মনোৰঞ্জন। উৎসৱকাৰী আমি সন্মানৰ আমি জ্ঞাপন কৰিলোঁ। উৎসৱকাৰী আৰু উদ্যমকাৰী সমন্বয়, তাৰে নাম মেলা, তাৰে নাম নতুন বছৰ উপলক্ষে কি কয়? হোজাই জিলাৰ লগতে অসমবাসী ৰাইজৰ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ লগতে বাংলা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে অসমৰ সকলোৱে শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে, সুস্থ সবলভাৱে জীয়াই থাকিব পাৰে আৰু যিসকলৰ সপোন, সেই সপোনখিনি বাস্তৱায়িত হ'ব পাৰে। আমি বিচাৰোঁ এটা সমন্বয়ৰ অসম তৈরি হওক, সম্প্ৰীতিৰ অসম তৈরি হওক। এই সমন্বয় আৰু সম্প্ৰীতিৰে অসমত থকা সকলো জাতি জনগোষ্ঠী আগুৱাই যাব পাৰে, এটা শক্তিশালী অসম হ'ব পাৰে। তাৰে কামনাৰে আজি নতুন বছৰৰ শুভেচ্ছা জনাই মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাই। চৰক পূজা উপলক্ষে আপুনি কি কয়? চৰক পূজা জানে যিহেতু হিন্দুসকলৰ এটা উৎসৱ। বিভিন্ন নামেৰে চৰক পূজাক আখ্যায়িত কৰা, কোনোবা এই পূজা বুলি কয়, কোনোবা হাজৰা পূজা বুলি কয়, কোনোবা চৰক পূজা বুলি কয়। আচলতে সনাতনী সমাজৰ যি সভ্যতা বা যিবোৰ উৎসৱ, এই উৎসৱবোৰে একমাত্ৰ সমন্বয় শিকায়। আজি ইয়াত চাইছে হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। তাৰমানে এটা সমন্বয়ৰ বাৰ্তা। ইয়াত বিভিন্ন ভাষা ভাষী, বিভিন্ন জনগোষ্ঠীৰ মানুহে উপস্থিত হয়। আমি যে এটা সনাতনী সভ্যতাৰ যে সদায় যে সকলোকে লৈ চলাৰ যে এটা প্ৰচেষ্টা আৰু সকলোৰে মংগলৰ কাৰণে ইয়াত আপুনি যিমানবোৰ কাৰ্যসূচী চাব, মানুহৰ মংগলৰ কাৰণে। গতিকে চৰক পূজাৰো গোটেই অসমবাসী মই শুভেচ্ছা।